ADR গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা কেতিয়াকৈ হ'ব, এডমিটসমূহ কেতিয়াকৈ দিব। আপোনালোকে বেলেগৰ চেনেলত এনেধৰণৰ ভিডিঅ' চাবলৈ পাইছেই যে ADR পৰীক্ষা ফেব্ৰুৱাৰী মাহতে হ'ব। কিন্তু যদিহে ফেব্ৰুৱাৰীত পৰীক্ষা হয়, তেন্তে ফেব্ৰুৱাৰীটো পালেহি এডমিট কেতিয়াকৈ দিব। মুখ্যমন্ত্ৰী মহোদয়ে কি কি ঘোষণা কৰিছে বা এক্সাম সন্দৰ্ভত কি কৈছে, এই সকলোবিলাক সামৰি আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। চ' JS ৱৰ্ল্ডৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটল চাই গম পাইছেই এইটো কিহৰ ভিডিঅ'। বহুতো প্ৰয়োজনীয়, গতিকে স্কিপ নকৰি শেষলৈকে চাব। আৰু শেষত ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেধৰণৰ ভিডিঅ'বোৰ আপোনালোকে আগতীয়াকৈ পাই যায়। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিল তাৰ বিষয়ে ক'ম, কিন্তু তাৰ আগতে মন কৰিব যে ফেব্ৰুৱাৰী মাহতে পৰীক্ষা অনুষ্ঠিত হ'ব বুলি যিহেতু গম পাইছেই বিভিন্ন মাধ্যমত, কিন্তু কথা হ'ল এনেকুৱা যে পৰীক্ষাসমূহ কোনে পাতিব। যিহেতু ফেব্ৰুৱাৰীত হ'বলৈ গৈ আছে HSLC মেট্ৰিক পৰীক্ষা, গতিকে ফেব্ৰুৱাৰীত ADR পৰীক্ষা পতাটো কোনোপধ্যেই সম্ভৱ নহয়। যিহেতু ADR পৰীক্ষাবোৰো স্কুল কলেজৰ হলতে পতা হয়, গতিকে ফেব্ৰুৱাৰীত পৰীক্ষা নহয়। অন্যহাতে ADR এপ্লাই কৰোঁতে কিবা ভুল ভ্ৰান্তি হ'লে ফেব্ৰুৱাৰী কোন তাৰিখলৈকে সুধাৰবৰ পৰা ডেট দিছে সেইটো মন কৰিব। আৰু আপোনালোকে যিহেতু এটা চাকৰি পাম বুলি ADR এপ্লাই কৰিছে, গতিকে পৰীক্ষা দুদিন দেৰিকৈ হ'লেও অলপ ভালহে প্ৰিপেৰেশ্যন কৰিবলৈ যথেষ্ট সময় পাব। গতিকে ভালকৈ ষ্টাডি কৰক। আনহাতে মুখ্যমন্ত্ৰী মহোদয়ে আগতে হৈ যোৱা পৰীক্ষাবোৰতো কেতিয়াবা জুলাই, কেতিয়াবা আগষ্ট এনেদৰে মন্তব্য কৰে, কিন্তু শেষত গৈ পৰীক্ষা নহয়। এতিয়াও সেই ADR এক্সাম 2024ৰ কোনো আনুষ্ঠানিক ঘোষণা এই পৰ্যন্ত স্পষ্টকৈ কৰা নাই। এটা কথা কিন্তু উল্লেখ কৰিছে যে এই 26 জানুৱাৰীত এখন মিটিং হ'ব, আৰু সেই মিটিঙতে ADR গ্ৰেড 3 বা 4 পুলিচৰে হওক বা আন যিকোনোৰে হওক পৰীক্ষা অনুষ্ঠিত হ'ব। কেতিয়া পৰীক্ষা অনুষ্ঠিত হ'ব সেই সম্পৰ্কে স্পষ্টকৈ উল্লেখ কৰিম বুলি কৈছে। গতিকে 26 তাৰিখলৈকে আমি অপেক্ষা কৰিব লাগিব, কিন্তু ফেব্ৰুৱাৰীত ADR এক্সাম কোনোপধ্যে নহয়। গতিকে সকলোকে শুভকামনা জনালোঁ। ভালকৈ ষ্টাডি কৰক, যথেষ্ট সময় আছে। কিবা সুধিবলগীয়া থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।